নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বৃহস্পতিবাৰ আৰু আজি ৰাতিপুৱাৰ পৰা একদম কুঁৱলী নাই, ধুনীয়াকৈ ৰ'দ উঠিছে। আৰু মই ইফালে গা পা ধুই আহি গ'লোঁ আৰু এয়া পাকঘৰলৈ আহি মই এয়া গা ধোৱাৰ আগতে চব যোগাৰ কৰি লৈছোঁ, কাটি মেলি চব্জি এয়া ব্ৰকলি আলুৱে ভাজিম, গুটি আলুৱে। আৰু এয়া কালি দেউতাই মাছ কেইটামান ধৰিছিলে, সেয়া ফ্ৰাই কৰিছোঁ। আৰু এইফালে মই আহিলোঁ কেইটামান পিঁয়াজ পাত ল'বলৈ। তো এয়া পাতখিনি দিছেনে ডাঙৰ হৈছে, তো কেইটামান লৈ ল'লোঁ, ভাজিত আৰু চব্জিত দিলোঁ। আৰু ইফালে অকণমান পনীৰ বনাই ল'লোঁ। তো এইফালে মোৰ ভাত হৈ গ'ল আৰু এয়া মাছৰ সৈতে বেঙেনা আলু বিলাহীৰে চব্জি আৰু এয়া হ'ল ব্ৰকলি আৰু গুটি আলু ভাজি। তাৰপৰা আজি যিহেতু বৃহস্পতিবাৰ, আজি বঙালমৰাত বজাৰ আছিলে। তো যিহেতু বিহু আহিছে, একেবাৰে বিহুৰ বজাৰো কৰি আহিছে। চিৰা, গুড়, তিল, চব্জি চব লৈ আহিছে দেউতাই। আৰু এয়া মোৰ এয়া জবা গছ এটা আছিলে পিংক কালাৰৰ যে, সেইটো সেইফালে নামঘৰৰ সিফালে লগোৱা হৈছে। তাত কি হয়, ছাগলীয়ে খাই পেলাই, হ'বলৈ নিদিয়ে। তো মই কি কৰিলোঁ, কাটিং কৰি পেলাই পানীৰ ড্ৰাম এটা আছিলে, সেইটো কাটি তাতে লগাই দিলোঁ। আৰু এয়া তগৰ ফুলজোপাও ইয়াতে লগাই দিলোঁ তাৰপৰা আনি পেলাই। তাৰপাছত সন্ধিয়া এয়া গাহৰিলে দানা পাতিছে দেউতাই। তো মই ওচৰত বহি আছিলোঁ আৰু জুই পুৱাই। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।